মৰমৰ বন্ধু বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম মাত্ৰ 5 মিনিটৰ ভিতৰতে আপুনি আপোনাৰ কাৰণে মডাৰ্ণ তথা প্ৰফেশ্যনেল CV এখন কেনেকৈ ৰেডি কৰি ল'ব পাৰিব। তাকো আকৌ টোটেলি ফ্ৰী। ইয়াৰ কাৰণে আপোনাক একো চাৰ্জ ইয়াতে পে' কৰিব নালাগে। আপুনি বিচাৰিলে আপোনাৰ মোবাইল ফোন হওক বা লেপটপ বা PC যিকোনো ডিভাইচৰ পৰাই মাত্ৰ 5 মিনিটৰ ভিতৰতে এখন ধুনীয়া CV আপোনাৰ কাৰণে আপুনি ৰেডি কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে আজি মই আপোনালোকক এনেকুৱা এটা ৱেবছাইটৰ বিষয়ে ক'ম, যোনটো ৱেবছাইট হয় টোটেলি ফ্ৰী আৰু তাতে 1 টকাও আপোনাৰ পৰা চাৰ্জ নলয়। ৱেবছাইটটোৰ নাম হৈছে toolslay.online। এইটো মই toolslay.online এই ৱেবছাইটটো অপেন কৰি লৈছোঁ। ইয়াতে যদি আপোনালোকে চাই, ইয়াতে বহুত কেইটা টুলছ দিয়া আছে আৰু ইয়াৰে সব কেইটা টুলছে আপোনাৰ ফ্ৰী হয়। ইয়াতে একো চাৰ্জ পে' কৰিব নালাগে। ইয়াতে আপুনি আপোনাৰ ফ্ৰী CVখন বনাই ল'ব পাৰিব। আপুনি বিচাৰিলে আপোনাৰ বায়'ডাটা বনাই ল'ব পাৰিব। আপোনাৰ মেট্ৰিমনিয়েল পাৰপছতে হওক বা জব পাৰপছতে হওক, যিকোনো ধৰণৰ বায়'ডাটা আপুনি ইয়াৰ পৰা ফ্ৰী অফ কষ্ট বনাই ল'ব পাৰিব। তো আজি আমি এই ভিডিঅ'টোত বায়'ডাটা লৈ একো কথা নাপাতো। আমি ইয়াতে কথা পাতিম CV মাত্ৰ 5 মিনিটৰ ভিতৰতে কেনেকৈ বনাই ল'ব পাৰিব। ইয়াৰ কাৰণে আমি যদি প্ৰথমতে ইয়াতে এই টেবটোত ফ্ৰী CV ক্ৰিয়েটৰ ইয়াতে যদি ক্লিক কৰি দিওঁ, এই টুলটো ওপেন হ'ব, মডাৰ্ণ CV ক্ৰিয়েটৰ। এই মডাৰ্ণ CV ক্ৰিয়েটৰ এই টুলটো ওপেন হ'ব। ইয়াতে আহি প্ৰথমতে আপুনি আপোনাৰ ফুল নেমটো শুদ্ধকৈ লিখি দিব। মই ডেমোৰ কাৰণে এটা নাম লিখি দিছোঁ। তাৰপিছত ইয়াতে দিয়া আছে আপলোড ফটো। ইয়াতে আপুনি আপোনাৰ ধুনীয়া এটা পাছপোৰ্ট সাইজ ফটো আপুনি আপলোড কৰি দিব। মই ডেমোৰ কাৰণে এটা ফটো ইয়াতে আপলোড কৰি দিছোঁ। আৰু যে আপোনাৰ যদি পাছপোৰ্ট ফটো ৰেডি নাই, আপুনি বিচাৰিলে ইয়াতে এটা টুল দিয়া আছে পাছপোৰ্ট ইমেজ জেনাৰেটৰ। এইটোত ক্লিক কৰি দিলে আপোনাৰ এই পাছপোৰ্ট সাইজ ফটো মেকাৰ এই টুলটো ওপেন হ'ব। ইয়াতে আহি আপোনাৰ কাৰণে আপুনি ধুনীয়া এটা পাছপোৰ্ট সাইজ ফটো কেইছেকেণ্ডৰ মানৰ ভিতৰতে আপুনি ৰেডি কৰি ল'ব পাৰিব। মই আপোনালোকক অলপ দেখুৱাই দি আছোঁ। ইয়াতে যদি আপুনি চুজ ফাইল কৰে, তো আপোনাৰ যিকোনো ফটো এটা আপুনি ইয়াতে চিলেক্ট কৰি ল'ব পাৰিব। তাৰপিছত ইয়াতে বাই ডিফল্ট হাইট দিয়া থাকে 350 আৰু উইথ দিয়া থাকে 250 পিক্সেল। আপুনি বিচাৰিলে হাইট বা উইথ আপোনাৰ হিচাপে আপুনি চেঞ্জ কৰি ল'ব পাৰিব। ছাপ'জ মই ইয়াতে যেনেকৈ উইথটো চেঞ্জ কৰি লৈছোঁ 280 পিক্সেল। চেঞ্জ কৰি লৈ আপোনাৰ ফটোটো আপুনি ধুনীয়াকৈ ক্ৰপ কৰি ল'ব। যিমানখিনি আপোনাৰ প্ৰয়োজন সিমানখিনি আপুনি ক্ৰপ কৰি লৈ ইয়াতে ক্ৰপ এণ্ড প্ৰিভিউ আছে। ইয়াতে ক্লিক কৰি দিলে আপোনাৰ পাছপোৰ্ট ফটোখন মাত্ৰ কেইছেকেণ্ড মানৰ ভিতৰতে ৰেডি হৈ যাব। তাৰপিছত আপুনি এই ডাউনলোড বাটনত ক্লিক কৰি এই পাছপোৰ্ট ফটোটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনাৰ পাছপোৰ্ট ফটোখন আপুনি ইয়াতে আপলোড কৰাৰ পিছত ইয়াতে আপোনাৰ কণ্টেক্ট ডিটেইলছবোৰ ফিল আপ কৰিব লাগিব। প্ৰথমতে ইয়াতে দিয়া আছে ফোন নম্বৰ। তো আপোনাৰ ফোন নম্বৰটো আপুনি শুদ্ধকৈ ইয়াত লিখি দিব। মই ডেমোৰ কাৰণে এটা লিখি দিছোঁ। তাৰপিছত ইয়াতে দিয়া আছে ইমেইল। তো ইয়াত আপোনাৰ ইমেইলটো লিখি দিব। তাৰপিছত ইয়াতে দিয়া আছে এড্ৰেছ। ইয়াতে আপোনাৰ শুদ্ধ এড্ৰেছটো আপুনি ধুনীয়াকৈ লিখি দিব। মই ডেমোৰ কাৰণে ইয়াতে লিখি দিছোঁ এইটো। আপুনি আপোনাৰ শুদ্ধ এড্ৰেছটো ধুনীয়াকৈ ইয়াতে লিখি দিব। তাৰপিছত আপুনি যদি ইয়াতে চাই, ইয়াতে দিয়া আছে প্ৰফেশ্যনেল চামাৰী। আৰু ইয়াতে অলৰেডি কিছুমান কথা ইয়াতে লিখা আছে। ইয়াতে দিয়া আছে এক্সাম্পল, এ হাইলি মটিভেটেড এণ্ড ক্ৰিয়েটিভ ফ্ৰেচাৰ উইথ এ ষ্ট্ৰং পেশ্যন। তো ইয়াতে বহুত কিবা কিবি লিখা আছে। যদি আপুনি বিচাৰে এইখিনিকে অলপ এডিট কৰি আপোনাৰ কাৰণে চুইটেবল প্ৰফেশ্যনেল চামাৰী এটা আপুনি ৰেডি কৰি ল'ব পাৰিব। আৰু যদি আপোনাক এইখিনি ভাল নালাগে বা আপুনি চেঞ্জ কৰিব বিচাৰে, তো এইখিনিক আপুনি ডিলিট কৰি দি আপোনাৰ নিজৰ ইচ্ছামতে আপুনি প্ৰফেশ্যনেল চামাৰী এটা ৰেডি কৰি ল'ব পাৰিব। তো মই ইয়াতে একো চেঞ্জ নকৰোঁ। ইয়াতে যেনেকৈ আছে মই মাত্ৰ ইয়াতে যি দিয়া আছে এক্সাম্পল এইখিনিকে কাটি দিছোঁ আৰু বাকী যেনেকৈ আছে এজ ইট ইজ ৰাখিছোঁ। তাৰপিছত ইয়াতে দিয়া আছে এডুকেশ্যন। তো এই এডুকেশ্যন ছেকশ্যনত ইয়াতে যেনেকৈ দিয়া আছে ডিগ্ৰী, ইনষ্টিটিউশ্যন, ইয়াৰ। তো ইয়াতে প্ৰথমতে আপুনি আপোনাৰ এই ডিগ্ৰী লিখিব লাগিব। তাৰপিছত কমা দি ইনষ্টিটিউশ্যনৰ নাম আপুনি লিখিব আৰু আকৌ কমা দি যোনটো চনত আপোনাৰ গ্ৰেজুৱেশ্যন মানে আপোনাৰ ডিগ্ৰী আপুনি কমপ্লিট কৰিছে সেই চনটো আপুনি ইয়াতে লিখি দিব। আপুনি যদি ইয়াতে মাল্টিপল এডুকেশ্যন এড কৰিব বিচাৰে, তেনেহ'লে এই এড মোৰ বাটনত আপুনি ক্লিক কৰি দিব। তাৰপিছত যদি আৰু আপোনাৰ কিবা বেলেগ ডিগ্ৰী আছে আপুনি সেইটো ইয়াতে লিখি দিব পাৰিব। মই ইয়াতে বাছ ডেমোৰ কাৰণে এইবোৰ লিখিছোঁ। আপুনি আপোনাৰ যোনটো শুদ্ধ এডুকেশ্যন ডিটেইলছ আছে আপুনি সেইখিনি ইয়াতে ফিল আপ কৰি ল'ব। এতিয়া যদি আপুনি ফ্ৰেচাৰ হয়, এই এক্সপিৰিয়েঞ্চ ছেকশ্যনত আপুনি ফ্ৰেচাৰ বুলি লিখি দিব। আৰু যদি আপুনি ফ্ৰেচাৰ নহয়, আপোনাৰ কিবা এক্সপিৰিয়েঞ্চ আছে, তেনেহ'লে প্ৰথমতে ইয়াতে আপোনাক পজিশ্যন লিখিব লাগিব, তাৰপিছত কমা দি কোম্পানীৰ নাম
আৰু কোনটো চনৰ পৰা কোনটো চনত আপুনি সেই পজিশ্যনত কৰ্মৰত আছিল সেইখিনি আপুনি ইয়াতে ধুনীয়াকৈ লিখি দিব। এক্সাম্পল মই ইয়াতে লিখি দিছো গ্ৰাফিক ডিজাইনাৰ কমা, মই এক্সাম্পলৰ কাৰণে বাছ ডেমোৰ কাৰণে এইবোৰ লিখি দিছো। আপুনি শুদ্ধকৈ ইয়াতে এইবোৰ ফিল আপ কৰি ল'ব। আপুনি যদি মাল্টিপল এক্সপিৰিয়েঞ্চ ইয়াতে এড কৰিব বিচাৰে, এড মোৰ বাটনত ক্লিক কৰি আৰু এক্সপিৰিয়েঞ্চ আপোনাৰ যি আছে সেইখিনি আপুনি ইয়াতে ফিল আপ কৰি ল'ব পাৰিব। সাপোজ মই যেনেকৈ ইয়াতে দিছো মেনেজাৰ কমা, আপুনি এই কমা দিবলৈ কিন্তু একদম নাপাহৰিব, ইয়াতে কমা দিয়াটো কম্পালচৰি হয়। পজিশ্যনৰ নাম লিখিব, কমা দিব, কোনটো কোম্পানীত কৰ্মৰত আছিল কমা দিব, তাৰপিছত কোন চনৰ পৰা কোনটো চনলৈকে আপুনি তাতে কাম কৰিছিল সেইখিনি ইয়াতে লিখি দিব। এডুকেশ্যন আৰু এক্সপিৰিয়েঞ্চখিনি এড কৰাৰ পিছত ইয়াতে দিয়া আছে স্কিল। এই স্কিলতো আপোনাক কমা ব্যৱহাৰ কৰিব লাগিব। আপোনাৰ যি স্কিল আছে সেই সকলোবোৰ স্কিলৰ নাম এটা এটাকৈ লিখিব আৰু কমা দি ছেপাৰেট কৰি যাব। সাপোজ মই ইয়াতে যেনেকৈ লিখিছো গ্ৰাফিক ডিজাইনাৰ কমা এক্সেল কমা টেলি ভিডিঅ' এডিটৰ। তো এই কমা দিয়াটো বাধ্যতামূলক হয়। কমা নিদিলে কি হ'ব এইবোৰ মই আপোনাক পিছত দেখুৱাই দি আছো। স্কিল ফিল আপ হোৱাৰ পিছত ইয়াতে দিয়া আছে লেংগুৱেজ নন। এই লেংগুৱেজতো আপুনি কমা দি লেংগুৱেজক ছেপাৰেট কৰি ল'ব। সাপোজ ইয়াতে যেনেকৈ লিখি আছো মই এছামিজ, ইংলিছ, হিন্দী, কমা ফ্ৰেঞ্চ। তাৰপিছত আপুনি এবাৰ চেক কৰি যাব সকলোবোৰ ঠিকে আছে নে নাই। যদি সকলোবোৰ ঠিকে আছে ইয়াতে, তেনেহ'লে এই প্ৰিভিউ বাটনত আপুনি ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ প্ৰিভিউখন ইয়াতে জেনেৰেট হ'ব। এবাৰ চেক কৰি ল'ব যে আপোনাৰ সকলোবোৰ ডিটেইলছ ইয়াতে ঠিক ঠাক আছে নে নাই। যদি সকলোবোৰ ঠিকে আছে, আপুনি ইয়াতে এই ডাউনলোড PDF বাটনত ক্লিক কৰি আপোনাৰ PDFখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব। এয়া চাওক, এই CVখন মাত্ৰ কেইমিনিটমানৰ সময়ৰ ভিতৰতে আপোনাৰ কাৰণে আপুনি এনেকৈ ধুনীয়া এখন CV আপুনি ৰেডি কৰি ল'ব পাৰিব। এতিয়া মই আপোনাক দেখুৱাই দি আছো যে আপুনি যদি এইবোৰত কমা ব্যৱহাৰ নকৰে তেনেহ'লে কি হ'ব। আপুনি প্ৰথমে এই CVখন এবাৰ চাই লওক যে ইয়াতে কেনেকৈ দিয়া আছে। ইয়াতে যদি চাই এডুকেশ্যন MSc ফিজিক্স এইবোৰ বোল্ড লেটাৰত আছে, তাৰপিছত ইয়াতে কমা দিয়া আছে আৰু এই চনটো ইয়াতে ব্ৰেকেটত দিয়া আছে। তেনেকৈ ইয়াতে এক্সপিৰিয়েঞ্চতো আপোনাৰ গ্ৰাফিক ডিজাইনাৰ এট টাটা প্ৰাইভেট লিমিটেড, এই এটটো আপুনি ইয়াতে এণ্টাৰ কৰা নাই, ইয়াতে কমা দিয়া আছিল আৰু যোনটো চন আছে চনটো ইয়াতে ব্ৰেকেটত লৈ লৈছে আৰু স্কিলবোৰ এইবোৰ একোটা ইয়াতে বুলেট পইণ্টত লৈ লৈছে। কিন্তু যদি আপুনি কমা নিদিয়ে তেতিয়াহ'লে তেনেকৈ ইয়াতে নাহে। চাপ'জ ইয়াতে এডুকেশ্যনত যেনেকৈ এই কমা দুটা নোহোৱা কৰি দিলোঁ আৰু এই স্কিলত এই কমাবোৰ ইয়াতে নোহোৱা কৰি দিলোঁ। এতিয়া যদি প্ৰিভিউ কৰোঁ ইয়াতে চাব এডুকেশ্যনত এই MSc ফিজিক্স ইয়াতে আপোনাৰ এই বোল্ড হৈ অহা নাই আৰু ইয়াতে কমাও নাই আৰু এই চনটো যোনটো আছে এই চনটোত আপোনাৰ ব্ৰেকেটো ইয়াতে নাই আৰু যোনটো স্কিল আছে আৰু স্কিলটো যদি চাই এতিয়া এই সব স্কিলবোৰ আপোনাৰ ইয়াতে চেমি লাইনতে আহি আছে। তো ইয়াতে বুলেট পইণ্ট এতিয়া নাই। তো ইয়াতে য'ত য'ত কমা দি ছেপাৰেট কৰা বুলি লিখা আছে তো আপুনি নিশ্চয় তেনেকৈ কমা দি এইবোৰ ছেপাৰেট কৰি ল'ব। তো এনেকুৱাকৈ অতি সহজতে আপুনি আপোনাৰ কাৰণে অলপ কেইমিনিটমান সময়ৰ ভিতৰতে এখন প্ৰফেশ্যনেল CV আপোনাৰ কাৰণে আপুনি ৰেডি কৰি ল'ব পাৰিব। এই ৱেবছাইটটোৰ লিংক ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া আছে। তো সোনকালে ৱেবছাইটটো ভিজিট কৰক আৰু আপোনাৰ কাৰণে অতি কম সময়ৰ ভিতৰতে প্ৰফেশ্যনেল CV এখন ৰেডি কৰি লওক। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আপোনাৰ। যদি ভিডিঅ'টো ভাল লাগিছে কাইণ্ডলি লাইক এটা কৰি দিব। কিবা যদি কুৱেশ্যন থাকে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি আমাক জনাব আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।